কবিতাৰ শিৰোনাম উপাসনা, কথা আৰু আবৃত্তি অজয় দাস। তোমাৰ অনুপস্থিতিত অশেষ কালৰ উপাসনা ক্ষীণ হৈ পৰা নাই। গভীৰ আস্থাৰ বৈশিষ্ট্য জোৰাই প্ৰচ্ছন্ন বিলাপেৰে আজিও কম্পমান কৰি ৰাখিছোঁ মোৰ যন্ত্ৰণাসিক্ত পূজাগৃহ। জটিলতাই হাজাৰ হাওৰণিৰে কতবাৰ ভাৰাক্ৰান্ত কৰিছে। তোমাৰ সংস্পৰ্শই মোৰ প্ৰস্ৰায়া হৈ নেৰা নেপেৰাকৈ আৱৰিছে। উশাহকে আদি কৰি পঞ্চ ইন্দ্ৰিয় পৰ্যন্ত শৰীৰৰ সমস্ত ভাগ, তাৰ মাজে মাজেই তোমাৰ নামৰ উপাসনা জীয়াই আছে। তোমাৰ অজ্ঞাতে শক্তিৰ ভঁৰাল হৈ চমৎকাৰী সৌভাগ্যৰ উৎসৱত তোমাক নিমন্ত্ৰণ কৰিছে আৰু তুমি তাৰ অংশ হৈ জোৰাইছা সুখৰ সুৰভি। তুমি নেদেখাকৈ মই তোমাক চাই আছিলোঁ। তুমি হাঁহিৰ পাতনি মেলি ৰাজপথলৈ ওলাই আহিব বিচাৰোঁতে মই চকুলোৰ বাৰিষাৰে চাৰিওফাল নিকা কৰি ৰাখিছিলোঁ। তোমাৰ দৃষ্টিত সেই বাৰিষাজাক কেৱল অসন্তুষ্টিৰহে এজাক বাৰিষা আছিল। তেতিয়াই উপাসনাবোৰ বেজাৰত থান-বান হৈছিল। তুমি তোমাতেই নিমজ্জিত হৈছিলা আৰু পাহৰি পেলালা তোমাৰ নামেৰে মই কৰা উপাসনা। ধন্যবাদ।